ছাত্ৰীসকল তোমালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেশ্যন নম্বৰ 2 উৰুকা এডভেঞ্চাৰ শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ আগৰ পাঠত আমি প্ৰশ্ন 1ৰ পৰা 1ৰ এমলৈকে আলোচনা কৰিছিলোঁ। আজি আমি 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে তোমালোকৰ এনেধৰণৰ ভিডিঅ'ৰ বাবে সহায়ক হয় আৰু ময়ো তোমালোকৰ বাবে আৰু ভিডিঅ' দি যাবলৈ উৎসাহ পাওঁ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ মাজলৈ যাওঁ আহাচোন। 2 নম্বৰ প্ৰশ্নটো কি কৈছে? Here are some of the events that had happened on the Uruka night, but they are not arranged in the proper order. Arrange the sentences in the proper sequence and then read the lesson to check your answer. ইয়াত কিছুমান উৰুকা ৰাতি ঘটা কিছুমান ইভেণ্টৰ কথা দিয়া আছে আৰু সেইখিনি কি কিন্তু প্ৰপাৰ অৰ্ডাৰত দিয়া নাই, অৰ্থাৎ বাক্যবোৰ খেলি মেলিকৈ দিয়া আছে আৰু তোমালোকক বাক্যবোৰ শুদ্ধ ক্ৰমত সজাবলৈ কৈছে। এতিয়া 1 নম্বৰ প্ৰশ্নটো 1 নম্বৰটো কি কৈছে? Mohan saw something like a black heap of garbage in the middle of the garden. Shantiram ran towards the boys when the boys were about to pick the vegetables. Sanju, Nantu, Rinku, Rumon and Mohan planned an adventure on Uruka night. D2 আছে the boys ran frantically out of the garden, scared that the ghost was after them. ল'ৰাবোৰে খুব ভয় খাই দৌৰিছিল, ভাবিছিল এটা ভূতে সিহঁতক খেদি আহিছে। Just past midnight, the 5 boys headed towards Shantiram's vegetable garden. আৰু মাজৰাতি 5জন ল'ৰাই কি কৰিছিলে? শান্তিৰামৰ বাগিচাখনলৈ, শাক পাচলি বাগিচাখনলৈ পোনাইছিল। এতিয়া আমি 1ত লিখিব লাগিব। প্ৰথমতে লিখিব লাগিব যে সঞ্জু, নান্তু, ৰিংকু এণ্ড ৰুমন এণ্ড মহান প্লেণ্ড এন এডভেঞ্চাৰ অন উৰুকা নাইট। সঞ্জু, নান্তু আৰু ৰুমনে এটা কি কৰিছিলে? মহানে এটা উৰুকা ৰাতি অভিযানৰ প্লেন কৰিছিল। 2 just past midnight, the 5 boys headed towards Shantiram's vegetable garden. মধ্যম ৰাতি সিহঁতি 5জন ল'ৰাই শান্তিৰামৰ বাগিচাখনলৈ পোনাই দিছিল। মহান saw something like a black heap of garbage in the middle of the garden. মহানে বাগিচাখনৰ মাজত এটা ডাঙৰ জাবৰৰ দম দেখিছিল। Shantiram ran towards the boys when the boys were about to pick the vegetables. শান্তিৰামে কি কৰিছিলে? ল'ৰাবোৰে পাচলি ছিঙিব লওঁতে সিহঁতৰ ফালে খেদি আহিছিল। The boys ran frantically out of the garden, scared that the ghost was after them. আৰু ল'ৰাবোৰে ভূতে খেদিছে বুলি পলাইছিল। গতিকে এনেদৰে ক্ৰম অনুসৰি সজাব লাগিব। এইটো কি কৈছে? Look at the words in the 2 boxes below. One contains the names and the other contains their descriptions. Match the words to their descriptions and write them in your notebook. ইয়াত 2টা বক্স দিয়া আছে। এই বক্স কেইটাত দুটা পাৰ্ট কৰি থোৱা আছে আৰু এটা বক্সত নামবোৰ দিয়া আছে আৰু এটা বক্সত সিহঁতৰ বৰ্ণনা দিয়া আছে। এতিয়া শব্দবোৰৰ লগত সিহঁতৰ বৰ্ণনাবোৰ মিলাই লিখিব লাগে। এতিয়া উৰুকা হ'লে কি হ'ব? উৰুকা হ'লে কি হ'ব? দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহু। মাঘ বিহুৰ আগদিনা যিটো ভোজ ভাত খোৱা হয় সেইটো কোৱা হয় উৰুকা। শান্তিৰাম এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং। এজন ৰিটায়াৰ্ড আৰ্মি বিষয়া যিজনৰ ফাৰ্মিঙত ইণ্টাৰেষ্ট আছে। সঞ্জু, নান্তু, ৰিংকু এণ্ড ৰুমন দি 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। মহেন্দ্ৰ দি লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট। উৰুকা নাইটৰ যিজন দলপতি আছিল তেওঁৰ নাম মহেন্দ্ৰ। দি নাইজাৰ এ স্মল স্পেচিছ অফ আউল ফেচাৰ এটা প্ৰজাতি। নঙলা এ বেম্বু গেট। গতিকে এনেদৰে তোমালোকে মিলাই ল'বা। কি কৈছে? 4 নম্বৰটো কৈছে Here are some words from the lesson. ইয়াত লেশ্যনটোৰ পৰা কিছুমান ৱৰ্ড দিয়া আছে। Match the words with their meaning to check their understanding. এতিয়া এই শব্দবোৰৰ লগত এই অৰ্থবোৰ মিলাব লাগে। propose মানে হৈছে to suggest a plan, an idea. কিবা এটা প্ৰপ'জ কৰা মানে প্ৰস্তাৱ আগবঢ়োৱা, অৰ্থাৎ কিবা এটা প্লেন বা আঁচনি এটা, কিবা আইডিয়া এটা ছাজেষ্ট কৰা। Restless অৰ্থাৎ চঞ্চল বা unable to stay still মানে একেথিৰে থাকিব নোৱাৰাটো ৰেষ্টলেছ বুলি কয়। কাষ্টম এন accepted way of behaving of doing things in society. সমাজৰ কিছুমান নিয়ম যিটো কাষ্টম বুলি কোৱা হয়। Feast a large special meal specially for a lot of people. বহুত মানুহে খোৱা এটা ডাঙৰ মিলৰ কথা কৈছে, অৰ্থাৎ ভোজৰ কথা কৈছে। Frantically done quickly and with a lot of activity but in a way that is not very well organized. অৰ্থাৎ অতি সোনকালে বা তৎক্ষণাৎভাৱে কৰা কাৰ্য যিটো কোনো পৰিকল্পিতভাৱে
কৰা কাম নহয়, মানে অতি ততাতৈয়াকৈ কৰা, সেইটোকে ফ্ৰেণ্টিকেলি বুলি কোৱা হয়। 5 নম্বৰটো কৈছে read the lesson once again and write in the box the names of the people who said the lines given below. In which paragraph does each sentence occur? এতিয়া ইয়াত কেইটামান বাক্য দিয়া আছে, কোনে কৈছিল আৰু কোনটো পেৰাগ্ৰাফত আছে লিখিব লাগে। ইট ইজ আৱাৰ এজ অল্ড কাষ্টম। এইটো আমাৰ পুৰণি প্ৰথা, সেই বুলি কোনে কৈছিল? মই ইয়াত কৰি দিছোঁ, মহেনে কৈছিল। উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ। ভেলাঘৰত আমি ৰাতিটো কটাম বুলি কোনে কৈছিল? সঞ্জয় কৈছিল। হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন? আমি ভেজিটেবলছবিলাক পাচলিবিলাক কিহত আনিম? মহেনে কৈছিল। নেভাৰ মাইণ্ড উইল কেৰি এজ মাছ এজ পচিবল ইন ইচ হেণ্ড। আমি আমাৰ হাতত যিমান ধৰে সিমান আনিম, তুমি চিন্তা নকৰিবা বুলি কোনে কৈছিল? ফ্ৰেণ্ডছবিলাকে কৈছিল, অৰ্থাৎ মহেনৰ ফ্ৰেণ্ডছবিলাকে কৈছিল। ইয়াত পেৰাগ্ৰাফবিলাক লিখিব লাগে। পেৰাগ্ৰাফবিলাক কোনটো পেৰাগ্ৰাফত আছে তোমালোকে চাই লিখি ল'বা। এইটো নিচেই ইজি হয়, মাত্ৰ কোনটো পেৰাগ্ৰাফত আছে সেইটো চালেই হ'ল। য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম, এইটো আছে পেৰাগ্ৰাফ 4, তেনেদৰে চাই ল'বা তোমালোকে। নম্বৰটো কি কৈছে? লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। এতিয়া অলপ গ্ৰামাৰ শিকোঁ আহা বুলি কৈছে। ৰিড দ্য ফলোয়িং 2 sentences। তলৰ বাক্য দুটা পঢ়িবলৈ কৈছে। 1 উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ। আমি ৰাতিটো ভেলাঘৰত কটাম। উইল কেৰি এজ মাছ ভেজিটেবলছ এজ পচিবল। আমি যিমান পাৰোঁ সিমান ভেজিটেবল কঢ়িয়াই আনিম, পাচলি কঢ়িয়াই আনিম। নোট দ্য ফলোয়িং। উই কেন ৰাইট উই উইল এজ উই উইল। উইলটো আমি ঊৰ্ধ্বকমা দি পিনি এনেদৰে লিখিব পাৰোঁ। টু উইল ইজ এ শ্বৰ্টাৰ ফৰ্ম অফ উই উইল। এইটো ইয়াৰ শ্বৰ্টাৰ ফৰ্ম বুলি কৈছে। নাও ৰিৰাইট দ্য ফলোয়িং চেণ্টেঞ্চেছ ইউজিং দ্য শ্বৰ্ট ফৰ্ম অফ উইল। উইলৰ শ্বৰ্ট ফৰ্ম ব্যৱহাৰ কৰি পিনি এতিয়া এই তলৰ বাক্যকেইটা লিখিব লাগে। মহেন ছেইড উই উইল মেক এ ভেলাঘৰ। মহেনে কৈছিল আমি এটা ভেলাঘৰ সাজিম। দে উইল স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। সিহঁতি ভেলাঘৰতে ৰাতিটো কটাব। সঞ্জু থট when everyone is asleep I will pick vegetables। সঞ্জয়ে ভাবিছিল যে যেতিয়া সকলো টোপনি যাব মই শাক পাচলি ছিঙিম। মহেন ছেইড উইল হেল্প ইচ আদাৰ টু কুক দ্য ফুড। আমি ইজনে সিজনক ফুড প্ৰস্তুত কৰাত সহায় কৰিম। দে উইল হেভ এন উৰুকা এডভেঞ্চাৰ। সিহঁতৰ এটা উৰুকাৰ ৰাতি অভিযান আছিল। আমি শ্বৰ্ট ফৰ্মত লিখিবলৈ হ'লে এনেদৰে লিখিব পাৰোঁ, তোমালোকে চাই ল'বা। মহেন ছেইড উইল মেক এ ভেলাঘৰ, এনেদৰে লিখিবা। মই লিখি দিছোঁ। ৰিড দ্য ফলোয়িং চেণ্টেঞ্চেছ। এতিয়া তলৰ বাক্যকেইটা পঢ়া বুলি কৈছে। উইল কেৰি এজ মাছ এজ পচিবল ইন আৱাৰ হেণ্ডছ। আমি যিমান পাৰোঁ সিমান আমাৰ হাতত কঢ়িয়াই আনিম। আই শ্বেল ৱেইট টু চি হু কামছ টু ষ্টিল মাই ভেজিটেবলছ। মই অপেক্ষা কৰি থাকিম কোনে মোৰ পাচলি চুৰ কৰিবলৈ আহে চাম। নোট দ্য ফলোয়িং। এতিয়া তলৰখিনি পঢ়িব কৈছে, নোট কৰিব কৈছে। উই ইউজ ৱৰ্ডছ লাইক উইল এণ্ড শ্বেল টু টক এবাউট ছামথিং ডেট ইজ গোয়িং টু হেপেন ইন দ্য ফিউচাৰ। ভৱিষ্যৎকালত যিটো ঘটিব সেইটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি উইল আৰু শ্বেল ব্যৱহাৰ কৰোঁ বুলি কৈছে ভৱিষ্যৎকালৰ বাক্যত, অৰ্থাৎ যিটো ঘটিব। চি নোট দ্য ডিফাৰেঞ্চ ইন মিনিং বিটুইন দ্য ফাৰ্ষ্ট 2 sentences এণ্ড দ্য থাৰ্ড। এতিয়া প্ৰথমৰ বাক্য দুটা আৰু তৃতীয় বাক্যটোৰ লগত কি কৰিব কৈছে? কম্পেয়াৰ কৰিব কৈছে, ডিফাৰেঞ্চটো চাব কৈছে। উই উইল স্পেণ্ড ইন দ্য নাইট ইন দ্য ভেলাঘৰ। আমি ভেলাঘৰত ৰাতিটো কটাম। উই শ্বেল গ' এণ্ড পিক ভেজিটেবলছ। মই কি কৰিম? আমি যাম আৰু শাক পাচলি ছিঙিম। তৃতীয় বাক্যটো কৈছে উই স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। আমি ভেলাঘৰত ৰাতিটো কটাইছিলোঁ। দ্য ফাৰ্ষ্ট 2 sentences এক্সপ্ৰেছ ফিউচাৰ টাইম। এই প্ৰথমৰ বাক্য দুটাই কি কৰিছে? ভৱিষ্যতৰ কথা প্ৰকাশ কৰিছে। এণ্ড দ্য থাৰ্ড চেণ্টেঞ্চ এক্সপ্ৰেছেছ পাষ্ট টাইম। আৰু তৃতীয় বাক্যটোৱে অতীতকালৰ কথা বুজাইছে, অৰ্থাৎ আমি ভেলাঘৰত ৰাতিটো কটাইছিলোঁ বুলি কৈছে, যিটো অতীতকালত হৈ গ'ল। আৰু প্ৰথমৰ বাক্য দুটাই কি কৈছে? আমি ভেলাঘৰত ৰাতিটো কটাম আৰু শাক পাচলি ছিঙিম। এতিয়া ডিটো কি কৈছে? নোট দ্য ফৰ্মছ অফ নিগেটিভ চেণ্টেঞ্চ। নিগেটিভ চেণ্টেঞ্চবিলাকৰ বিষয়ে চাব কৈছে, নোট কৰিব কৈছে। উই উইল নট স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। আমি ভেলাঘৰ ৰাতিটো নকটাওঁ। উই ডিড নট স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। আমি ভেলাঘৰ ৰাতিটো কটোৱা নাছিলোঁ। উই ইউজ উইল নট অৰ ওণ্ট এণ্ড ডিড নট অৰ ডিডণ্ট টু এক্সপ্ৰেছ এ নিগেটিভ মিনিং। আমি এটা নিগেটিভ বাক্য বুজাবৰ কাৰণে, মানে নয়াৰ্থক বাক্য বুজাবৰ কাৰণে যিবিলাক নহয়, নকৰোঁ, নাখাওঁ, নকয়, নলগা, নহয় বাক্য বুজাবৰ কাৰণে আমি কি কৰোঁ? ওণ্ট আৰু উইল নটৰ সলনি ওণ্ট আৰু ডিড নটৰ সলনি ডিডণ্ট ব্যৱহাৰ কৰোঁ। নাও চেক ইয়ৰ গ্ৰামাৰ। ৰিৰাইট দিছ চেণ্টেঞ্চেছ বাই চেঞ্জিং দ্য আণ্ডাৰলাইন ভাৰ্বছ টু এক্সপ্ৰেছ ফিউচাৰ টাইম। এতিয়া তলৰ বাক্যকেইটা চাব কৈছে আৰু তোমাৰ গ্ৰামাৰ পৰীক্ষা কৰিব কৈছে আৰু কি কৰিব কৈছে? তলৰ ব্যাকৰণ পৰীক্ষা কৰিব কৈছে আৰু বাক্যবোৰ আণ্ডাৰলাইন ভাৰ্ববোৰ যিকেইটা ভাৰ্ব দিয়া আছে সেইকেইটা ফিউচাৰ টাইমলৈ প্ৰকাশ কৰিব কৈছে। মহেন কল্ড হিজ ফ্ৰেণ্ডছ
টু হিজ হাউচ। মহেনে তাৰ ফ্ৰেণ্ডক মানে কি কৰিব, মহেনে তাৰ ফ্ৰেণ্ডক তাৰ ঘৰলৈ মাতিছে, মানে বন্ধুবোৰক তাৰ ঘৰলৈ মাতিছে। সেইটো যদি ফিউচাৰ টাইমত আমি প্ৰকাশ কৰোঁ, আমি কেনেদৰে লিখিম? মহেন উইল কল হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ। মহেনে তাৰ ফ্ৰেণ্ডছবিলাকক ঘৰলৈ মাতিব। 2 নম্বৰটো আছে মহেন জাম্প আপ ইন জয়। মহেন উইল জাম্প আপ ইন জয়। 3 নম্বৰটো হ'ব দে উইল ডিচাইড টু চেলিব্ৰেট উৰুকা টুগেডাৰ। সিহঁতি উৰুকা একেলগতে পালন কৰিবৰ কাৰণে, চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ডিচাইড কৰিব। দে উইল প্লেন টু হ'ল্ড দ্য ফিষ্ট ইন মহেনছ হাউচ। সিহঁতি মহেনৰ ঘৰত এটা ভোজ খোৱাৰ কথা প্লেন কৰিব, উইল প্লেন হ'লে প্লেন কৰিব হ'ব। উইল গ' টু পিক ভেজিটেবলছ ফ্ৰম শান্তিৰামছ গাৰ্ডেন। আমি শান্তিৰামৰ গাৰ্ডেনৰ পৰা ভেজিটেবল চুৰ কৰিম, ভেজিটেবল ছিঙিম। পিক, উইল গ' টু পিক মানে ভেজিটেবলছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠত আমি ইয়ালৈকে আলোচনা কৰিলোঁ, নহ'লে ভিডিঅ'টো বেছি দীঘল হৈ যাব। পৰৱৰ্তী ভিডিঅ'ৰ বাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু যদি তোমালোকক কোনোবা পাঠদান লাগে তেন্তে মোক কমেণ্টত জনাবা, মই তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।